তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ শৈক্ষিক বঁটা প্ৰদান আৰু অভিনন্দন অনুষ্ঠান। সদৌ মৰাণ ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰে এই বছৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মৰাণ জনগোষ্ঠীটোৰ মাজৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন আৰু শৈক্ষিক বঁটা প্ৰদান কৰে। সোমবাৰে তিনিচুকীয়াৰ বৰগুৰিস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ বডোচা ভৱনত শৈক্ষিক বঁটা প্ৰদান আৰু অভিনন্দন অনুষ্ঠান আয়োজন কৰে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনগোষ্ঠীটোৰ পৰা সৰ্বাধিক নম্বৰ প্ৰাপ্ত ৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে সমগ্ৰ ৰাজ্যৰ ১০টা স্থানৰ ভিতৰত তিনিচুকীয়া জিলাত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী কেইগৰাকীকো অভিনন্দন জনায়। মৰাণ জনগোষ্ঠীটোৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি উজ্বলি উঠা মুঠ ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে জনগোষ্ঠীটোৰ বৰেণ্য ব্যক্তি প্ৰয়াত ৰবীন মৰাণ শৈক্ষিক বঁটা, প্ৰয়াত ঘনকান্ত মৰাণ শৈক্ষিক বঁটা, প্ৰয়াত ভুৱন চুতীয়া শৈক্ষিক বঁটা, প্ৰয়াত মোহন শইকীয়া শৈক্ষিক বঁটা, প্ৰয়াত লিহিং চন্দ্ৰ মহন্ত শৈক্ষিক বঁটা আৰু ডক্টৰ ফটিক চন্দ্ৰ মৰাণ শৈক্ষিক বঁটা লাভ কৰিবলৈ সক্ষম হয়। সদৌ মৰাণ ছাত্ৰ সন্থা আৰু শৈক্ষিক ন্যাস সমিতিয়ে আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ সভাপতিত্ব কৰে সংগঠনটোৰ সভাপতি অৰুণজ্যোতি মৰাণে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া, অতিৰিক্ত উপায়ুক্ত মঞ্জিত বৰকাকতিকে ধৰি জনগোষ্ঠীটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি। সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ শৈক্ষিক ন্যাসৰ সহযোগত আমি প্ৰতি বছৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হয় মৰাণ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক সম্বৰ্ধনা, অভিনন্দন আৰু বঁটা প্ৰদান কৰোঁ। আৰু এই বছৰ সেই কাৰ্য কৰা হৈছে আৰু লগতে তিনিচুকীয়া জিলাখনৰ পৰা যিসকলে অসমৰ ভিতৰতে সৰ্বোচ্চ স্থান লাভ কৰিবলৈ সক্ষম হয় আৰু জিলাখনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হয় তেওঁলোককো আমি অভিনন্দন জ্ঞাপন কৰোঁ। সেইমতে আজি সদৌ মৰাণ ছাত্ৰ সন্থাই ৫জন মৰাণ জনগোষ্ঠীৰ পুৰোধা ব্যক্তি ৰবীন মৰাণ, লিহিং চন্দ্ৰ মহন্ত, ঘনকান্ত মৰাণ, ভুৱন চুতীয়া, মোহন শইকীয়া আৰু ডক্টৰ ফটিক চন্দ্ৰ বৰুৱাৰ স্মৰণত ৬টাকৈ বঁটা প্ৰদান কৰিছোঁ। আৰু লগতে তিনিচুকীয়া জিলাৰ পৰা অসমৰ ভিতৰতে স্থান লাভ কৰিবলৈ সক্ষম হোৱা মেট্ৰিকৰ ২গৰাকী আৰু হায়াৰ ছেকেণ্ডেৰী ৩গৰাকী ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে মৰাণ জনগোষ্ঠীৰ অন্য প্ৰতিটো বিভাগত ৫জনকৈ সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰিলোঁ। তাৰোপৰিও এতিয়া বৰ্তমান অসমৰ পৰিস্থিতিৰ কাৰণে আমি আচলতে যিটো ব্যাপক ৰূপত আকাৰত এই অনুষ্ঠানটো পাতোঁ, এই বছৰ তেনেকৈ পতা নাই। আমি কম সংখ্যক ছাত্ৰ ছাত্ৰীক লৈ এই কেন্দ্ৰীয়ভাৱে এই কেন্দ্ৰীয় কাৰ্যালয়ত এই অনুষ্ঠানটো পতাৰ উপৰিও আমাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ১৭খন আঞ্চলিকৰ উদ্যোগতো আজি একেধৰণৰ কাৰ্যসূচী আঞ্চলিক পৰ্যায়ত আমি কেন্দ্ৰীয়ভাৱে আমাৰ যি অভিনন্দন পত্ৰ বা অভিনন্দন জ্ঞাপন অনুষ্ঠান কিন্তু আঞ্চলিক পৰ্যায়ত সেই কাৰ্যসূচী ইতিমধ্যে কৰি থকা হৈছে। আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক তিনিচুকীয়া শিলাদিত্য চেতিয়া ডাঙৰীয়া আৰু লগতে তিনিচুকীয়া জিলা অতিৰিক্ত উপায়ুক্ত মঞ্জিত বৰকাকতি ডাঙৰীয়া, লগতে অসম মৰাণ সভাৰ সভাপতি, মৰাণ ছাত্ৰ সন্থাৰ উপদেষ্টাকে শৈক্ষিক ন্যাসৰ অধ্যক্ষকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।